নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই গীতাশ্ৰী প্ৰথমে ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ হৈছে কেবিনেটত আলোচনা কেবিনেটৰ পিছতে সংবাদমেলৰ আয়োজন কৰা হয় সহস্ত্ৰ বেটালিয়নৰ কনিষ্টবলৰ পৰা সাব ইন্সপেক্টৰ পদলৈকে এমাহৰ ছুটি বাধ্যতামূলক কৰা হৈছে পৰিয়ালৰ লগত থাকিলে অৱশ্যে 10 দিনৰ ছুটিৰ ব্যৱস্থা থাকিব সুলভ মূল্যৰ দোকানীয়ে প্ৰতি কুইণ্টলত পাব 143 টকা সমবায় সমূহে প্ৰতি বছৰে 5 লাখ টকাকৈ লাভ কৰিব আনহাতে পদ্ম হাজৰিকাক কেবিনেট মৰ্যাদা প্ৰদান কৰা হৈছে পদ্ম হাজৰিকাৰ অধ্যক্ষতাত সিপাঝাৰৰ গৰুখুটিত ৭৭,০০০ বিঘা মাটিত খেতি কৰাৰ দায়িত্ব দিয়াৰ বাবে কেবিনেটত মৰ্যাদা প্ৰদান কৰা হৈছে কেবিনেট মৰ্যাদা দিয়া হৈছে পদ্ম হাজৰিকাক আৰু কেবিনেটত লোৱা সিদ্ধান্ত কাৰ্যকৰী হৈছে নে নাই হেয়া চাবলৈ তিনিজনকৈ মন্ত্ৰীক অৰ্পণ কৰা হৈছে দায়িত্ব চন্দ্ৰমোহন পাটোৱাৰী অতুল বৰা ডক্টৰ ৰনোজ পেগু তেওঁলোক এই তিনিগৰাকী মন্ত্ৰীক দায়িত্ব দিয়া হৈছে যে সিদ্ধান্ত যিখিনি হ'ল কেবিনেটত লোৱা সিদ্ধান্তসমূহ কাৰ্যকৰী হৈছে নে নাই হেয়া এতিয়া এই তিনিগৰাকী মন্ত্ৰীয়ে চাব তেওঁলোকক দায়িত্ব অৰ্পণ কৰা হৈছে পুনৰবাৰ একবাৰ জনাবলৈ বিচাৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কেবিনেট বৈঠকত আজিৰ দিনটোত কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে কেবিনেট বৈঠকৰ পিছতে যি সংবাদমেলৰ আয়োজন কৰা হ'ল তাত ঘোষণা কৰা হৈছে সিদ্ধান্তসমূহ আৰু সিদ্ধান্তসমূহ এনে ধৰণৰ সহস্ত্ৰ বেটালিয়নৰ কনিষ্টবলৰ পৰা উপ পৰিদৰ্শক সাব ইন্সপেক্টৰলৈ এমাহৰ ছুটি বাধ্যতামূলক হ'ব কিন্তু পৰিয়ালৰ লগত থাকিলে হেয়া 10 দিনৰ ছুটিৰ ব্যৱস্থা থাকিব সুলভ মূল্যৰ দোকানীসকলে তেওঁলোকে প্ৰতি কুইণ্টলত পাব 143 টকা সমবায় সমূহে প্ৰতি বছৰে 5 লাখ টকাকৈ লাভ কৰিব আৰু আনহাতে পদ্ম হাজৰিকাক কেবিনেট মৰ্যাদা প্ৰদান কৰা হৈছে পদ্ম হাজৰিকাৰ অধ্যক্ষতাত সিপাঝাৰৰ গৰুখুটিত যি ৭৭,০০০ বিঘা মাটিত খেতি কৰাৰ ব্যৱস্থা লোৱা হৈছে সেই খেতি কৰাৰ দায়িত্ব দিয়া হৈছে সেই দায়িত্ব দিয়াৰ বাবে কেবিনেট মৰ্যাদা প্ৰদান কৰা হৈছে পদ্ম হাজৰিকাক কেবিনেটত লোৱা সিদ্ধান্ত কাৰ্যকৰী হৈছে নে নাই হেয়া জানিবলৈ বা সেই দিশটো চাবলৈ তিনিগৰাকীকৈ মন্ত্ৰীক দায়িত্ব অৰ্পণ কৰা হৈছে চন্দ্ৰমোহন পাটোৱাৰী অতুল বৰা ডক্টৰ ৰনোজ পেগু তেওঁলোকক দিয়া হৈছে দায়িত্ব দুৰ্নীতি নিবাৰকৰ জালত দুৰ্নীতিগ্ৰস্ত তিনি বিষয়া সহ 6জনকৈ গুৱাহাটী মঙলদৈ বৰপেটাৰ পৰা আটাইকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে যাদৱ চৌধুৰী ইউছুফৰ ৰহমান আইনুৰ ৰহমানক গ্ৰেপ্তাৰ কৰা হৈছে আব্দুৰ ৰেজাক শাহজামান আলী আৰু মুজাহিদুৰ ৰহমানকো গ্ৰেপ্তাৰ কৰা হৈছে যাদৱ চৌধুৰী মন্দিয়া ব্লকৰ অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া আইনুৰ ৰহমান হৈছে মন্দিয়া উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা ইউছুফৰ ৰহমান এইগৰাকী হৈছে মঙলদৈ জিলা পৰিষদৰ উপ মুখ্য কাৰ্যবাহী আব্দুৰ ৰেজাক মন্দিয়া ব্লক নিৰ্মাণৰ কমিটিৰ সদস্য সভাপতি কৰিব আৰু 25 লাখ টকা আত্মঘাতৰ গুৰুতৰ অভিযোগ তেওঁলোকৰ বিৰুদ্ধে এই অভিযোগতে আটাইকেইজনকে এই ব্যৱস্থা লোৱা হৈছে বাঘবৰ সমষ্টিৰ মন্দিয়া ব্লকৰ পথ নিৰ্মাণত সংঘটিত হৈছিল এক ব্যাপক দুৰ্নীতি 14টা আঁচনিৰ সৰ্বমুঠ 65 লাখকৈ টকা সংঘটিত হৈছিল এই দুৰ্নীতি পথ নিৰ্মাণত আবণ্টিত হৈছিল বৃহৎ ধনৰাশি আবণ্টিত ধনৰ 39 লাখ টকা ব্যয় হৈছিল আঁচনিৰ আৰু ব্যয়হীন 25 লাখ টকা পকেটত সোমাইছিলগৈ এই 6জন বিষয়া কৰ্মচাৰীৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত 4 জুনত ৰুজু কৰা হৈছিল গোচৰ বিধায়ক শ্বেৰমান আলীৰ সমষ্টিত এই বৃহৎ দুৰ্নীতি পোহৰলৈ আহিছে তদন্তৰ আওতালৈ আহিব পাৰে এতিয়া বিধায়ক শ্বেৰমান আলীও এনে এটা সম্ভাৱনা প্ৰকট হৈছে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষক কোষৰ অধীক্ষক ৰজি কলিতাই জনাইছে এই বিষয়ে 4 জুনত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত কেছ এটা ৰেজিষ্টাৰ হৈছিলে এনকুৱাৰী চলি আছিলে তেখেতৰ নিৰ্দেশত মানে জিৰ' টলাৰেন্স এগেইনষ্ট কাৰাপশ্যন তেখেতে এক্সপিডাইট কৰিবলৈ দিলে যে কেছ ৰেজিষ্টাৰ হোৱাৰ লগে লগে আমি ক্ষিপ্ৰতাৰে আমি ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিলোঁ আৰু ডিউৰিং ইনভেষ্টিগেশ্যন আমাৰ এটা এক্সপাৰ্ট টীম এটা মানে গোটেই স্কিমখিনি MLA LED ফাণ্ড লোকেল এৰিয়া ডেভেলপমেণ্ট ফাণ্ডৰ এটা মন্দিয়া ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰ বাঘবৰ LAC বৰপেটাত 65 লাখৰ মানে 14টা স্কিম আছিলে তাৰে 65 লাখৰ মানে আধাতকৈও বেছি কামে নকৰিলে আৰু তেওঁলোকে আত্মসাৎ কৰিলে আত্মসাৎ কৰা যিকেইজনৰ নাম আছিলে আমি তাৰে প্ৰায়ভাগেই এৰেষ্ট কৰা হ'ল এজন এতিয়া মঙলদৈ জিলা পৰিষদৰ ডেপুটি CEO তেখেত আগতে মানে BDO আছিলে মন্দিয়া ডেভেলপমেণ্ট ব্লকৰ আৰু এজন আছিলে এতিয়া তেখেত ৰিটায়াৰ্ড তেখেতো মন্দিয়া ডেভেলপমেণ্ট ব্লকৰ BDO আছিলে
এজন জেই আছে, বাকি 3জন প্ৰেচিডেণ্ট কনষ্ট্ৰাকশ্যন কমিটি। আৰু ইনভেষ্টিগেশ্যন চলি আছে, আৰু এৰেষ্ট হ'ব সম্ভৱতঃ। আৰু আৰক্ষীৰ জালত পৰিছে এছআই বদ্ৰী প্ৰসাদৰ সহযোগী কনিষ্টেবল সৰস্বতী হাছনুক গ্ৰেপ্তাৰ কৰা হৈছে। ডিফুৰ হৰিলাল বস্তিত বদ্ৰীয়ে সাজি লৈছিল এটা ঘৰ, যিটো ঘৰত বদ্ৰীয়ে সোণ ৰূপ লুকুৱাই ৰখাৰ এক অভিযোগ উত্থাপন হৈছে। দীৰ্ঘদিনে বদ্ৰীৰ সকলো কাম কৰি গৈছিল এই সৰস্বতীয়ে। বৰ্তমান ভৰলু থানাত জেৰা অব্যাহত ৰখা গৈছে সৰস্বতীক। আৰক্ষীৰ জালত পৰিছে এছআই বদ্ৰী প্ৰসাদৰ এগৰাকী সহযোগী, যিগৰাকীয়ে কিছু কাম কাজত সহায় সহযোগিতা আগবঢ়াইছিল বুলি এক অভিযোগ উত্থাপন হৈছে। বদ্ৰী প্ৰসাদৰ সহযোগী আৰু কনিষ্টেবল সৰস্বতী হাছনুক গ্ৰেপ্তাৰ কৰা হৈছে। ডিফুৰ হৰিলাল বস্তিত বদ্ৰীয়ে সাজি লৈছিল এটা ঘৰ, যিটো ঘৰতে বদ্ৰীয়ে সোণ ৰূপ লুকুৱাই ৰখাৰ এক অভিযোগ আছিল। আৰু দীৰ্ঘদিনে বদ্ৰীৰ সকলো কাম কাজ কৰি গৈছিল এগৰাকী সৰস্বতীয়ে। হাইলাকান্দিত মিজোৰামৰ অবৈধ দখল উচ্ছেদ কৰিছে অসম আৰক্ষীয়ে। অসমৰ ভূমিত মিজো লোকে নিৰ্মাণ কৰা কল আৰু তামোলৰ বাগিচাত হাইলাকান্দি আৰক্ষীয়ে চলালে উচ্ছেদ অভিযান। নিশাৰ পৰা হাইলাকান্দি আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰৰ নেতৃত্বত এক বিশাল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী সীমান্তৱৰ্তী ধলচেৰা বিলাইপুৰ অঞ্চলত তেওঁলোকে তাত উপস্থিত হৈ উচ্ছেদ অভিযান চলাই যায়। অসম আৰক্ষীৰ উচ্ছেদ অভিযানৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় মিজো আৰক্ষীৰ এটা বিশাল দল আৰু মিজোৰ ৰাইজ আৰু মিজোৰামৰ আৰক্ষী আহি অসমৰ আৰক্ষী উচ্ছেদ অভিযানত বাধা প্ৰদান কৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ পিছতে হাইলাকান্দিৰ উপায়ুক্ত ৰোহন ঝা আৰু বিধায়ক সুজামুদ্দিন লস্কৰ বিবাদস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। ঘটনাস্থলীত মোতায়েন কৰা হৈছে 5 শতাধিক আৰক্ষী জোৱান। দেখিছে যে মিজোরামের ওয়াইএমএ সংগঠন, মিজোরামের এমজেডপি সংগঠন, মিজোরাম সরকার আহি আমার অসমৰ জায়গা দখল কৰি আছে। প্রায় 11,000 হেক্টর জমি দখল কৰিছে। যোৱা কিছুদিন ধৰি আমাৰ হাইলাকান্দি জেলাৰ কাটলিচড়া সমষ্টিৰ দলচড়া বিলাইপুৰ জীবী দলচড়া এই এক্সটেনশন এরিয়াত প্ৰায় 10 কিলোমিটার জায়গা দখল কৰি ইয়াত ঘৰ নিৰ্মাণ কৰি আছে, ইয়াত বাগিচা নিৰ্মাণ কৰি আছে, ইয়াত ৰেমা বাগান নিৰ্মাণ কৰি আছে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতি দাবী উত্থাপন কৰি আহিছিলোঁ যে অতি সোনকালে আমাৰ এই জায়গাবিলাক উদ্ধাৰ কৰিব লাগে। আমি দেখিছোঁ আজি ৰাতিপুৱাৰ পৰা আমাৰ হাইলাকান্দিৰ পুলিচ সুপাৰ মহোদয়ৰ নেতৃত্বত সশস্ত্ৰ পুলিচ বাহিনী ইয়াত আহি আমাৰ যিবিলাক ওয়াইএমৰ কেডাৰবিলাকে আহি যি ঘৰ নিৰ্মাণ কৰিছিল এই ঘৰটি ভাঙি দিয়া হৈছে আৰু যিবিলাক বাগান তৈরি কৰিছিল এই বাগানবিলাক আজি গুৰিয়ে দেওয়া হৈছে। আজি ইয়াত স্থায়ী কেম্প নিৰ্মাণৰ কাৰণে ইয়াত বিশাল পুলিচ বাহিনী ইয়াত মোতায়েন কৰা হৈছে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতি দাবী উত্থাপন কৰিছোঁ যে অসম আৰু মিজোৰাম সীমান্ত স্থায়ী সমাধান কৰিবৰ কাৰণে ইয়াত এটা স্থায়ী ৰাস্তা নিৰ্মাণ কৰিব লাগে, ইয়াত এটা স্থায়ী কেম্প দিব লাগে এবং অতি সোনকালে অসমৰ মাননীয় মুখ্যমন্ত্ৰী এবং মিজোৰামৰ মুখ্যমন্ত্ৰী হাইন্দু আইন অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰা। কলিয়াবৰত উপস্থিত হৈ আৰক্ষী অধীক্ষকগৰাকীয়ে কলিয়াবৰ আৰক্ষী থানাৰ লগতে জখলাবন্ধা আৰক্ষী থানাৰ কাম কাজৰ বুজ লোৱাৰ উপৰিও আইন শৃংখলাৰ তদাৰক কৰে। মঙলবাৰে নিশা হাইন্দু আইন অমান্য কৰি বাইক লৈ ওলাই অহা 17খনকৈ বাইক জব্দ কৰাৰ লগতে 4খনকৈ বাইকৰ গৰাকীৰ পৰা জৰিমনা বিহিছে কলিয়াবৰ আৰক্ষী থানাই। আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ। পৰৱৰ্তী খবৰ, দুদিনৰ আৰক্ষীৰ জিম্মাত অপহৃত ব্যৱসায়ী অজিত দাস। পলাশবাৰী আৰক্ষীয়ে জিম্মাত লৈছে অজিত দাসক আৰু ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত অভিযোগতে গ্ৰেপ্তাৰ কৰা হৈছে। পলাশবাৰী আৰক্ষী থানাত বৰ্তমান মাৰাথন জেৰা অব্যাহত ৰখা গৈছে। উপ আৰক্ষী অধীক্ষক কল্যাণ পাঠকে চলাই গৈছে জেৰা। দুদিনৰ আৰক্ষীৰ জিম্মাত অপহৃত ব্যৱসায়ী অজিত দাসক ৰিকভাৰ কৰাৰ পিছত উদ্ধাৰ কৰাৰ পিছত আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছিল, কিছু কথা বতৰা সোধা পোছা অব্যাহত ৰাখিছিল। পলাশবাৰী আৰক্ষীয়ে জিম্মাত লৈছে অজিত দাসক। ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। পলাশবাৰী আৰক্ষী থানাত এতিয়া জেৰাৰ সন্মুখীন হৈছে অজিত দাস আৰু আৰক্ষী উপ আৰক্ষী অধীক্ষক কল্যাণ পাঠকে তেওঁক জেৰা চলাই আছে। মধ্যপ্ৰদেশৰ খাণ্ডৱাত পাৰিপাৰ্শ্বিক পহৰাদাৰৰ এক অনবদ্য পদক্ষেপ। টীকাকৰণৰ সৈতে একেলগে কৰা হৈছে পৰিৱেশ সংৰক্ষণ, যাৰ বাবে সুৰক্ষিত হ'ব পাৰোঁ আমি। এইদৰে কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ চেষ্টা অব্যাহত ৰাখিছে পাৰিপাৰ্শ্বিক পহৰাদাৰগৰাকীয়ে।
কৰোনা মহামাৰী পৰাভূত হওক আৰু পাৰিপাৰ্শ্বিক সংৰক্ষণক লৈ সজাগ হওক জনতা। এই দুয়োটা অনিবাৰ্য কাম কেনেদৰে একেলগে কৰিব পৰা যায় ইয়াক বুজিবলৈ আপুনি আহক মধ্যপ্ৰদেশৰ খাণ্ডৱালৈ। ইয়াত খাণ্ডৱা জিলা প্ৰশাসনে মানৱ সভ্যতাক ৰক্ষা কৰিবলৈ দুটা অনিবাৰ্য পন্থা হাতত লৈছে। এটা সামাজিক সংস্থাৰ সৈতে সহযোগ কৰি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াত মানুহে একেলগে টিকাও লৈছে আৰু টিকা কেন্দ্ৰৰ পৰা বাহিৰলৈ আহি ভৱিষ্যতৰ বাবে একোজোপাকৈ গছ পুলিও ৰোপণ কৰিছে। मैंने अपना वैक्सीनेशन का स्लॉट बुक किया तो मुझे एंजल्स प्लानिट मिला। एक बहुत अच्छा अनुभव आने वाले पर्यावरण दिवस के लिए जो करके रखा है, एक प्लांटेशन सब लोग करें। দৰাচলতে খাণ্ডৱা জিলা প্ৰশাসনে কৰোনাৰ দ্বিতীয় লহৰৰ পৰা শিক্ষা গ্ৰহণ কৰি মানুহৰ টীকাকৰণৰ সমান্তৰালকৈ পাৰিপাৰ্শ্বিক সংৰক্ষণৰ বাবেও মানুহৰ মাজত জাগৰণ তথা সজাগতাৰ প্ৰয়াস কৰি আহিছে আৰু ইয়াৰ বাবেই টীকা লোৱা ব্যক্তিসকলক প্ৰশাসনৰ ফালৰ পৰা প্ৰদান কৰা হৈছে একোজোপাকৈ গছ পুলি, যি নেকি কৰোনাৰ বিৰুদ্ধে এই যুঁজখনত যুঁজ দি পৰিৱেশ সংৰক্ষণৰ বাবেও भूमिका ग्रहण কৰিব পাৰে। कैंप्स लगाए जा रहे हैं वैक्सीनेशन के और अन्य गतिविधियां भी जो हो रही हैं उनमें लोगों से ज़्यादा आग्रह किया जा रहा है कि वह पौधे लगाएं ताकि पर्यावरण का संरक्षण के साथ साथ ऑक्सीजन जो है वो भी जनरेट होती है। হয়, খাণ্ডৱা জিলা প্ৰশাসনৰ এই উদ্যোগৰ বাবে ৰাইজো যথেষ্ট উৎসাহিত হৈছে আৰু এই জিলাখনতে বৃক্ষৰোপণৰ ক্ষেত্ৰত এক বিশেষ গতি প্ৰদান কৰিছে এই পদক্ষেপে। যি নহওক এই প্ৰচেষ্টা কিমান দূৰ সফল হয় সেয়া অনাগত সময়তহে জানিব পৰা হ'ব। মানৱ সভ্যতাক ৰক্ষা কৰিবলৈ এই দুটাকৈ অনিবাৰ্য প্ৰচেষ্টা একেলগে হাতত লৈ এটা সুন্দৰ ভৱিষ্যতৰ দিশে গতি কৰাৰ আশা কৰিব পৰা যায়। খাণ্ডৱাৰ পৰা ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। আৰু নেটৱৰ্ক 18 ফেডাৰেল বেংকৰ সঞ্জীৱনী গাড়ী কোভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি ফুৰিছে। ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আমাৰ সহযোগ কৰক। আমাৰ সঞ্জীৱনী গাড়ীখন আজি বাৰু ক'ত আছে সেয়া এবাৰ চাই লওঁ আহক। ফিলবাৰী পশু চিকিৎসালয়ৰ গৃহ 2 মাহে ওলমি আছে তলা। তিনিচুকীয়া জিলা ফিলবাৰী 2016 চনত প্ৰায় 80 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এখন পশু চিকিৎসালয়। এই চিকিৎসালয় গৃহটি নিৰ্মাণ হ'ল ঠিকে, কিন্তু ৰাইজৰ সেৱাত মুকলিহে কৰা নহ'ল। স্থানীয় দল সংগঠনৰ প্ৰতিবাদত এগৰাকী কম্পাউণ্ডাৰৰ উপস্থিতিত কিছুদিনৰ বাবে তাত পশু চিকিৎসালয়খনত বিভাগে মুকলি কৰিছিল যদিও কম্পাউণ্ডাৰ গৰাকী কোভিড আক্ৰান্ত হৈ মৃত্যু কাকোৱালি লোৱাৰ পিছত বিগত 2 মাহ ধৰি প্ৰায় 2 মাহৰো অধিক সময় ক'বলৈ গ'লে এই ধৰণে বন্ধ হৈ আছে পশু চিকিৎসালয়খন। ফিলবাৰী অঞ্চলটোৰ প্ৰায় 100খন কৃষি প্ৰধান গাঁৱৰ একমাত্ৰ পশু চিকিৎসালয়খন বন্ধ হৈ পৰাৰ বাবে এতিয়া কৃষকসকলে জীয়াতু ভুগিবলগীয়া পৰিছে। ইফালে দুষ্কৃতিকাৰীয়ে চিকিৎসালয়ৰ গৃহৰ খিৰিকীৰ আইনা ভাঙি পেলোৱাত ৰাইজৰ মাজতো তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। অতি শীঘ্ৰে চিকিৎসালয়খন মুকলি কৰি এগৰাকী স্থায়ী চিকিৎসক নিযুক্তি দিবলৈ স্থানীয় দল সংগঠনে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে। বিভিন্ন সময়ত অচিন ৰোগত মৃত্যুমুখত পৰা পশুবিলাকক উন্নত চিকিৎসা কৰিবৰ বাবে আমি ফিলবাৰী অঞ্চলৰ একমাত্ৰ পশু চিকিৎসালয়খনত এজন স্থায়ী চিকিৎসক বিচাৰি আমি দাবী জনাইছোঁ আৰু ভৱিষ্যতে এই চিকিৎসালয়খনত এজন স্থায়ী চিকিৎসক প্ৰদান কৰি ফিলবাৰী অঞ্চলটোক উপকৃত কৰিব বুলি আমি আশা ৰাখিলোঁ। অভয়পুৰীত বিবস্ত্ৰ মহিলাক ৰাজহুৱা স্থানত বেয়াকৈ প্ৰহাৰৰ ঘটনা। অভয়পুৰীৰ আমবাৰীত সংঘটিত হৈছে নিৰ্লজ্জ কাণ্ডটো ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। যি ঘটনা বঙাইগাঁৱৰ SP স্বপ্ননীল ডেকাৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হৈছে মূল অভিযুক্তক। অভিযুক্তজন হৈছে কাছাৰীপেটীৰ ইছমাইল হুছেইন। এই ঘটনাটো পোহৰলৈ আহিছিল ছ'চিয়েল মিডিয়াত, একাংশই ভাইৰেল কৰিছিল, ছ'চিয়েল মিডিয়াত উপলব্ধ কৰাইছিল এই ভিডিঅ'। আৰু অভিযুক্তজনক, মূল যি অভিযুক্ত ইতিমধ্যে সেই অভিযুক্তজনক বঙাইগাঁও SP স্বপ্ননীল ডেকাৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হৈছে আৰু তাত লোক জড়িত হৈ থাকিব পাৰে নেকি সেই সন্দৰ্ভতো আৰক্ষীয়ে চালিজাৰি চাইছে। অভিযুক্তজন কাছাৰীপেটীৰ ইছমাইল হুছেইন। কিন্তু অতি ভয়ানক বিষয় বা অতি ভয় লগা কথা যে এই ধৰণে অতি বেয়াকৈ নিৰ্মমভাৱে মহিলাগৰাকীক প্ৰহাৰ কৰি থকা গৈছে। তাত বহুজন লোক আছে, কোনো এগৰাকী ব্যক্তি যেন আগবাঢ়ি নাহিল সেই ঘটনা ৰোধ কৰিব হয়তো পৰা গ'লহেঁতেন।
স্বাধীনতাৰ ৭৩টা বছৰ অতিক্ৰম কৰাৰ পিছতো বাক্সাৰ খৈৰাণীত নিৰ্মাণ নহল এখন দলং, যাৰ বাবে বছৰ বছৰ ধৰি যাতায়াতৰ নামত জমৰ যন্ত্ৰণা ভোগ কৰি আহিছে জনসাধাৰণে। এটা দৃশ্য দেখুৱাম। এই দৃশ্য বাক্সা জিলাৰ কুমাৰীকাটা জালা সীমান্ত পথছোৱাৰ। পথটোৰ খৈৰাণীত পাগলাদিয়া নদীত আজি পৰ্যন্ত এখন দলং নিৰ্মাণ নকৰাত অঞ্চলটোৰ ৰাইজে যাতায়াতৰ নামত কেৱল দুৰ্যোগৰ সন্মুখীনহে হৈ আহিছে। খৰালি নদীৰ বুকুৱেৰে গাড়ী মটৰ পাৰ হৈ যায় যদিও বাৰিষা নদীৰ পানী অহাৰ লগে লগে যাতায়াত ব্যাহত হৈ পৰে, যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। অঞ্চলটোৰ ৰাইজে বিভিন্ন সময়ত খৈৰাণীত পাগলাদিয়া নদীৰ ওপৰত দলং নিৰ্মাণৰ বাবে বহু আবেদন নিবেদন কৰিছে যদিও আজি কুপতি কোনো এখন চৰকাৰে গুৰুত্ব আৰোপ নকৰিলে। আমি বহুত আশা কৰিছিলোঁ দলংটো হ'ব বুলি, আৰু দলংটো হ'লে মেইন দলং হ'লে আমাৰ ইয়াৰ যিখিনি ৰাইজ আছে সেইখিনি ৰাইজে হয়তো বহুত সুখা পাব বা সুবিধাখিনি পাব। কেতিয়াবা বাৰিষা দিনত কি হয়, যিটো আমাৰ তামোলপুৰৰ কিছুমান ষ্টুডেণ্ট নিকাচিত পঢ়িব যায়, ইহঁতৰ কাৰণে অহা যোৱা অসুবিধা হয়, বা আমাৰ কাৰণে তামোলপুৰত অহা যোৱাৰ কিছুমান কাম থাকে, অফিচিয়েলি কাম থাকে, এইবিলাক কৰাৰ অসুবিধা হয়। যি চৰকাৰ চলি গৈছিল ইমান দিনে দলং হ'ব বুলি কৈছিল, আজিকালি কোনো আমি দলঙৰ কোনো সুখৰ পোৱা নাই। কিন্তু এতিয়া যিটো চৰকাৰ আছে আমি বহুত আস্থাবাদী যে নিশ্চয় এই চৰকাৰৰ দিনত আমাৰ এই দলংটো হ'ব বুলি আমি আশা কৰিছোঁ। মুঠতে এইটো ৰাস্তা পাৰ হ'ব লাগিলে পইচা ভৰিব লাগে। গাড়ীত কিমান ভৰিব লাগে? এতিয়া বাইকত কমচে কম ধৰক ৩০০ টকা, আৰু চাইকেল যদি পাৰ কৰাব লাগে কমেও ১০০ৰ পৰা। কোভিডৰ দ্বিতীয়টো ঢৌত ব্যাপকভাৱে আক্ৰান্ত হৈছে শিশু কিশোৰী। গহপুৰ মহকুমাত বিগত 10 দিনত ১৩২ গৰাকী কিশোৰী কোভিডত আক্ৰান্ত হৈছে। ইয়াৰে ৫৭ জন 10 বছৰৰ তলৰ আৰু তাৰে ৪১ জন হৈছে এতিয়াও তেওঁলোক পজিটিভ হৈ আছে। ৭৫ জন 10ৰ পৰা 18 বছৰ বয়সৰ ভিতৰত, আৰু ইয়াৰে ৫৬ জন এতিয়া পজিটিভ হৈ আছে। গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়, কলাবাৰী মডেল হাস্পতাল আৰু কলাবাৰী কলেজৰ কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছে এইসকল শিশু কিশোৰী। কোভিড আক্ৰান্ত শিশু বা কিশোৰীসকলৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ অৱস্থা থকা বুলিও মন্তব্য কৰিছে স্বাস্থ্য বিভাগে। গহপুৰত যিটো আমাৰ শিশু বা কিশোৰী যিটো আক্ৰান্তৰ কথা চলি আছে, এইটো হ'ল আমাৰ লাষ্ট 10 ডেজত আজি যিটো আমাৰ হিচাপ আছে এইটো 132 মানে কোভিড পজিটিভ হৈছিলে, আৰু তাৰ ভিতৰত বৰ্তমান এক্টিভ হিচাপে আমাৰ কোভিড কেয়াৰ চেণ্টাৰত এডমিশ্যন হৈ আছে 97টা, আৰু তাৰে পৰা 132ৰ পৰা 35 ইতিমধ্যে আজিলৈকে ৰিলিজ হৈ গৈছে। আৰু এই এজ গ্ৰুপটোৰ কথা মই কৈ দিছোঁ, 10 বছৰৰ যিখিনি তলৰ শিশু আছে তাতো 57টা আক্ৰান্ত হৈছিলে, আৰু এক্টিভ হিচাপে আছে বৰ্তমান 41 জন, ৰিকভাৰ্ড 16 জন হৈছে। আৰু 11ৰ পৰা 18 বছৰৰ যিটো আমাৰ তথ্য সেইটোত 75 জন আক্ৰান্ত হৈছে লাষ্ট 10 ডেজত, তাৰে 56 জন আপোনাৰ এক্টিভ হিচাপে আছে আৰু 19 জন ৰিকভাৰ্ড হৈ গৈছে। আৰু যিমানবিলাক আক্ৰান্ত শিশু তথা কিশোৰী আছে তেওঁলোকক কোভিড কেয়াৰ চেণ্টাৰতে ভৰ্তি কৰি থোৱা হৈছে, আৰু তেনেধৰণৰ জটিলতা হোৱা নাই। শিশুসকলক খালি তেওঁলোকৰ মাক বা দেউতাকৰ আক্ৰান্ত বা পৰিয়ালৰ কোনো লোক আক্ৰান্ত হোৱাৰ কাৰণে তেওঁলোক আচলতে কোভিডত। বিধায়ক ৰকিবুল হুছেইনক প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছে। নিশা 12 বজাত ফোনযোগে প্ৰাণে মৰাৰ ভাবুকি দিছে কোনো এজনে। সংবাদ মেলত ফোন নম্বৰ প্ৰকাশ কৰিছে ৰকিবুল হুছেইনে। ফোন নম্বৰ জনাইছে ৰকিবুল হুছেইনে, যি ফোন নম্বৰৰ পৰা আহিছিল ভাবুকি। নিশা 12 বজাত ৰকিবুল হুছেইনক বিধায়কগৰাকীকে প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছিল। সংবাদ মেলত ফোন নম্বৰ প্ৰকাশ কৰিছে ৰকিবুল হুছেইনে। ৰঙিয়াত মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে মহকুমা প্ৰশাসনে চলাইছে অভিযান। ৰঙিয়াত একাংশ লোকে মাস্ক অবিহনে ঘূৰি ফুৰা দেখা গৈছে। দোকান বজাৰত নাই কোনো সামাজিক দূৰত্বৰ ব্যৱস্থা। তাৰ প্ৰতি লক্ষ্য ৰাখি ৰঙিয়া মহকুমা ধিপতিসহ আৰক্ষীৰ এটা দলে অভিযান চলাবলৈ আৰম্ভ কৰিছে ৰঙিয়াৰ বিভিন্ন প্ৰান্তত। ৰঙিয়াৰ ৰাজপথকে ধৰি চক বজাৰসমূহতো চলিল প্ৰশাসনৰ অভিযান। মাস্ক পৰিধান নকৰা বহু লোককে জৰিমনা বিহা হৈছে। মহকুমা ধিপতিয়ে পদপথে খোজকাঢ়ি এফালৰ পৰা সাৱধান কৰি গ'ল মাস্ক পৰিধান নকৰা লোকসকলক।
আজি 30 জুন 1999 চনৰ আজিৰ দিনটোতে দেশৰ কাৰণে প্ৰাণ বিসৰ্জন দিছিল গোলাঘাটৰ খুমটাৰ বীৰ সন্তান বীৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈ ভাৰত আৰু পাকিস্তানৰ মাজত কাৰ্গিল যুদ্ধত ভাৰত জয়ী হৈছিল যদিও এগৰাকী বীৰ শ্বহীদে নিজৰ প্ৰাণ আহুতি দিবলগীয়া হৈছিল শ্বহীদগৰাকীৰ মৃত্যু তিথিৰ দিনা খুমটাস্থিত শ্বহীদগৰাকীৰ সমাধি ক্ষেত্ৰত স্মৰণ কৰিলে পৰিয়ালবৰ্গই প্ৰশাসনে বীৰগৰাকীৰ মৃত্যু তিথি চৰকাৰীভাৱে পালন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজি দেখা কোনো এজনক প্ৰশাসনৰ লোকক দেখা নগল যাৰ বাবে পৰিয়ালৰ লোকে নিজে সমাধি ক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰি অনুষ্টুপীয়াকৈ পালন কৰিলে মৃত্যু তিথি মোৰ কাৰণে বহুত দুখৰে দিন কিন্তু দুখ হ'লেও মানে মনটোত আজি বহুত আনন্দিত হৈছোঁ আৰু গৌৰৱান্বিত হৈছোঁ কেলেনো তেওঁ দেশৰ কাৰণে যে নিজৰ জীৱন ত্যাগ কৰিলে সেইটো কাৰণে আমি বহুত ইয়াৰ সৈতে সময় হ'ল এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ ধন্যবাদ ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড